ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল, মই তপন নাথ। আমাৰ ইয়াত এতিয়া নতুন চাইড আহিছে 1 তাৰিখে 5জন ছুপাৰভাইজাৰৰ দৰকাৰ হৈছে আৰু সেই 5জন মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ পৰা মই সিলেকশ্যন কৰিম বুলি ভাবিছোঁ। কোনে কোনে মেট্ৰিক পাছ কৰিছা, কোনে কোনে হাই ছেকেণ্ডাৰী পাছ কৰিছা, কোনে কোনে BA পাছ কৰিছা, মোৰ কমেণ্টত কমেণ্ট দিয়া মই BA পাছ বুলি, মই হাই ছেকেণ্ডাৰী পাছ বুলি। মই গোটেইকেইটা কমেণ্টকেইটা লৈ ল'ম, তাৰ পৰা 10জন সিলেকশ্যন কৰিম। 10জনৰ পৰা 5জন আমি ৰিকুৱাৰ্ড কৰিম। 5জন ছুপাৰভাইজাৰলৈকে সেই 10জনৰ ইণ্টাৰভিউ ল'ম আমি। সেই 10জনৰ ভিতৰত 5জনৰ সিলেকশ্যন হ'ব। তো সেইকেইজন মোৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, প্লাছ মোৰ কমেণ্টত থাকিব লাগিব। তো সকলোৱে কমেণ্ট কৰা আৰু এই জবটো পাবলৈ সক্ষম হোৱা। চেলেৰি হ'ব 20+। যদি কোনোবাই এনেকুৱা এটা জব বিচাৰি আছে, পঢ়া লিখা কৰা ল'ৰাই, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ যোনটো কোৱালিফিকেশ্যন আছে সেইটো দি দিয়ক। যিমানটো কমেণ্ট হয়, 50টা কমেণ্ট হৈছে, মই সেই 50টাৰ পৰা বাছি ল'ম 10জন বাছি কিনে তাৰে 5জন সিলেকশ্যন হ'ব। ঠিক আছে, ভাল চেলেৰি দিয়া হ'ব, 8 ঘণ্টা ডিউটি, 20+ চেলেৰি। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে কমেণ্ট কৰা আৰু এই জবটো পোৱাৰ কাৰণে সক্ষম হোৱা। থেংক ইউ বন্ধুসকল।